আজি আমাৰ ভিডিঅ'টো লসাগু গসাৰ ওপৰত লসাগু গসাৰ আজি প্ৰথমটো ভিডিঅ' এই প্ৰথমটো ভিডিঅ'ত আমি ডিছকাছ কৰিবলৈ লোৱা প্ৰথম প্ৰশ্নটো হৈছে দুটা সংখ্যাৰ অনুপাত 3:4 আৰু সিহঁতৰ লসাগুত 84 সংখ্যা দুটা কি কি এটা যদিহে দুটা সংখ্যাত অনুপাতত থাকে এনেকৈ 3:4 তেতিয়া সদায় আমি সংখ্যা দুটা 3x আৰু 4x বুলি ধৰি ল'ব লাগে এতিয়া 3x আৰু 4x ধৰি লোৱাৰ পিছত সিহঁতৰ লসাগু কেনেকৈ উলিয়ায় লসাগু উলিওৱাৰ নিয়মটো হ'ল যে আমি চাম যে সংখ্যা দুটাত যিবোৰ চলক থাকে x সেই x বোৰ আমি প্ৰথমতে লিখি ল'ব লাগিব ইয়াত x চলক কেইটা আছে চলক অকল x এ আছে ইয়াতো x আছে ইয়াতো x আছে সো সেই চলকটো আমি লিখি ললো লিখি লোৱাৰ পিছত আমাৰ সংখ্যা দুটালৈ চাম সংখ্যা দুটা কি কি সংখ্যা দুটা সহমৌলিক নেকি সহমৌলিক মানে কি সহমৌলিক মানে সিহঁতৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে তাৰ মানে 3 আৰু বেলেগ সংখ্যাৰ হৰণ যায় নেকি নাযায় কিহেৰে যায় অকল 1 এৰে যায় 1 ৰ বাদে বেলেগ একো সংখ্যাৰ হৰণ নাযায় আৰু লগতে 4 আৰু কিহেৰে হৰণ যায় 4 2 ৰে হৰণ যায় 1 ৰে হৰণ যায় এতিয়া এই ইহঁতৰ হৰণ যোৱা সংখ্যাবোৰৰ মাজত আমি চাম যে কমন সংখ্যা কি আছে কমন সংখ্যা অকল একেই থাকিব লাগিব যদিহে অকল একেই আছে তেতিয়াহলে হেতুক কয় সহমৌলিক যদিহে সহমৌলিক হয় তেতিয়াহলে লসাগু উলিওৱাৰ সময়ত সদায় সংখ্যা দুটা পূৰণ কৰিলে হৈ যায় 3 * 4 4 * 3 12 আৰু x টো থাকি যাব গতিকে আমাৰ লসাগু পালো 12x আকৌ প্ৰশ্নত কৈ থৈছে লসাগু 84 গতিকে আমাৰ কি হ'ব 12x টো 84 লগত সমান তাৰ মানে x টো কিমান হ'ব 12 টো 84 তললৈ যদি গুচি যায় 84/12 12 ৰে 84 কাটি দিলে 7 7 ওলাব এতিয়া x ৰ মান কিমান ওলালে 7 এই সংখ্যা দুটা কি হ'ব এই x ত গৈ বহাই দিব লাগিব কি আছে 3x তাৰ মানে 3 * x 3 * 7 7 3 * 21 আকৌ 4 * x 4 * x তাৰ মানে 4 * 7 28 তো সংখ্যা দুটা আমি পাই গলো এটা দ্বিতীয় যেটো প্ৰশ্ন সেকেন্ড যেটো কোৱেশ্চন হেতু আছে দুটা সংখ্যাৰ লসাগু 12 আৰু গসাউ 2 হলে সংখ্যা দুটা পূৰণফল উলিওৱা লসাগু আৰু গসাউ আৰু সংখ্যা দুটাৰ পূৰণফলৰ মাজত এটা সদায় সম্পৰ্ক থাকে হেতু সদায় মনত ৰাখিবা কি সম্পৰ্ক যে লসাগু আৰু গসাউ পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হৈ যায় এতিয়া আমাক কি খুদিছিলে লসাগু দি দিছিলে কিমান 12 দিছে আৰু গসাউ দি দিছে 2 দি দিছে আৰু সংখ্যা দুটাৰ পূৰণফল বিচাৰিছে গতিকে সম্পৰ্কটো কি লসাগু পূৰণ গসাউ সংখ্যা দুটাৰ পূৰণফল গতিকে লসাগু আৰু গসাউ পূৰণ কৰিলো কিমান পূৰণ হ'ব 12 * 2 আৰু সংখ্যা দুটাৰ পূৰণফল তেনেকৈ ৰাখিলো কাৰণ হেতু আমাক বিচাৰিছে হেতু তেনেকৈ থাকিলে 12 * 2 24 হ'ল তাৰ মানে সংখ্যা দুটাৰ পূৰণফল 24 এতিয়া তাৰ আৰু আমাৰ কোৱেশ্চন আছে নেক্সট কোৱেশ্চন কি দিছে আমাৰ নেক্সট থাৰ্ড যেটো কোৱেশ্চন আছে থাৰ্ড কোৱেশ্চনটো আছে যে দুটা সংখ্যাৰ যোগফল 36 আৰু সিহঁতৰ লসাগু আৰু গসাউ ক্ৰমে 105 আৰু 3 সংখ্যা দুটা প্ৰতিক্ৰমৰ যোগফল নিৰ্ণয় কৰা প্ৰতিক্ৰম মানে কি উল্টা তাৰ মানে এটা সংখ্যা যদি 2 হয় তাৰ প্ৰতিক্ৰম 1/2 হেবিলাকক প্ৰতিক্ৰম বুলি কয় এতিয়া প্ৰশ্নত কি কৈছে যে দুটা সংখ্যাৰ যোগফল 36 ধৰি লও আমি সংখ্যা কেইটা a আৰু b ঠিক আছে a আৰু b ধৰি ললো সিহঁতৰ যোগফল কিমান কৈছে 36 a + b 36 এতিয়া আৰু সিহঁতৰ লসাগু আৰু গসাউ ক্ৰমে 105 আৰু 3 দি দিছে এটা লসাগু আৰু গসাউ যদি দি দিছে অলপ আগত আমি এটা সম্পৰ্ক পঢ়ি আহিছিল যে লসাগু গসাউ পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হয় তাৰ মানে a আৰু b পূৰণ কৰিলে লসাগু গসাউ পূৰণফল তাৰ মানে 105 * 3 105 * 3 কৰিলে 315 পাম a * b কৰিলে ab পাম তাৰ মানে ab ৰ মান ওলালে 315 আকৌ a + b 36 ওলাই আছে কেনেকৈ পাই আছো a + b 36 প্ৰশ্নত কৈ থৈছিলে যে সংখ্যা দুটাৰ যোগফল 36 আমি সংখ্যা দুটা a আৰু b ধৰিছিলো তাৰ মানে সিহঁতৰ যোগফল মানে কি প্লাস সিহঁতৰ যোগফল মানে প্লাস a + b কিমান 36 ইয়াত আকৌ পালো ab 315 হৈ গল কি এতিয়া আমাৰ ওচৰত ইনফৰমেশন আহিলে a + b ৰ মানটো আমি পালো আৰু ab ৰ মান আমি পালো তো এতিয়া a + b আৰু ab থকা এটা ফৰ্মুলা কি আছে a + b আৰু ab থকা এটা ফৰ্মুলা হল এটো a - b² = a + b² - 4ab কোনোবাই যদি নাজানাই তো লিখি লব ফৰ্মুলাটো এতিয়া ইয়াত আমি মানবোৰ বহাই দিম a + b মান বহাই দিলো ab মান বহাই দিলো সো a + b জায়গাত 36 বহাই দিলো ab জায়গাত 315 বহাই দিলো তাপা a - b মান আমাৰ ওচৰত নাই হি তেনেকৈ থাকিব a - b² তেনেকৈ থাকিলে a - b² তেনেকৈ থাকিলে এটো উলাম 36² মানে 1296 36 দুবাৰ পূৰণ কৰিলে 1296 ওলাই আৰু 4 * 315 1260 মাইনাস কৰিলো 36 এফালে a - b² তো এটো 6² 36 মানে 6² এতিয়া a - b মানটো পাই গলো আমি +-6 এতিয়া +6 টো বাৰ বুজি পালো যে কেনে ভাবি লোৱা যে মনতে স্কয়াৰ গিটা কাটা গল থাকি গল a - b = 6 কিন্তু মাইনাস কেলে হল সো যদি কেনেবাকে a - b -6 ওলাই তেতিয়াও তো উত্তৰটো 36 এ ওলাব ন কাৰণ a - b জনিবা a - b ৰ মানটো জনিবা ওলাই গল
কেনেবাকে -6 তেতিয়া a - b হোল স্কয়াৰ মানে কি a - b হোল স্কয়াৰ মানে -6 স্কয়াৰ আৰু -6 স্কয়াৰ কৰিলে আমাৰ কিমান ওলাই আনসাৰটো 36 এ ওলাই তাৰ মানে ওলাবটো 36 এ সেইকাৰণে আমি -2 লৈ গলো এটা কেনেকে সলভ কৰিম সলভ কৰাৰ টেকনিকটো হল এবাৰ a + b যেটো আমাৰ a + b 36 আছিল a + b 36 ললো এই a - b যে দুটা ওলালে এটা প্লাস ওলালে এটা -6 ওলালে তাৰে প্ৰথমবাৰ আমি +6 লৈ ললো a - b +6 তাৰ কাৰণে আমি কেস 1 ললো ঠিক আছে কেস 1 মানে কেলে কেস 1 লিখিছো যে আমি a - b ত +6 লৈছো -2 নাই লোৱা কেস 2 কৰোতে a - b -6 লম দুটা ইকুৱেশ্যন পাই গলো এই দুটা অপনয়ন পদ্ধতিত আমি সমাধান কৰিম অপনয়ন পদ্ধতি মানে কি আমি বহুত বেছি ডিটেইলছত না যাও আমি এটাই জানো যে ইকুৱেশ্যন দুটা আমি যোগ কৰি দিলো এটো যোগ এটো তো ইয়াৰ a + b বাওফালৰ লগত ইয়াৰ বাওফাল যোগ হৈ গল a + b যোগ a - b আৰু ইয়াৰ সোঁফালৰ লগত ইয়াৰ সোঁফাল যোগ হৈ গল এতিয়া -b + b মিলি গল আমি কাটি দিলো কাটি দিয়াৰ পিছত এফালে থাকিলে a আৰু a মিলি হল 2a দুটাই আছে a 2a হৈ গল 36 আৰু 6 মিলি হল 42 2 এফালে গুছি গলে a মান 21 ওলাই গল ঠিক আছে এই a মানটো নি পেলে আমি কোনবাটা ইকুৱেশ্যনত বহাই দিলো যেনিবা কোনটোত বহাইলো প্ৰথম ইকুৱেশ্যনটোত বহাই দিলো প্ৰথম ইকুৱেশ্যন কৰিছে এটোত বহাইলো 21 + b = 36 তো তাৰ পৰা 21 টো ইফালে লৈ গলে b মানো আমাৰ ওলাই গল কিমান 55 এটা আমাৰ এটো কেস 1 হৈ গল কেস 1 ত কি পালো a মান 21 b মান 55 এটা কেস 2 ত কি আহিব আচ্ছা ঠিক আছে a মান 21 b মান 55 ওলোৱাৰ পিছত আমাৰ একচুয়াল প্ৰশ্নটো কি খুজিছিলে হেতু একেবাৰে উলিয়াই যাও কি খুজিছে যে সংখ্যা দুটাৰ প্ৰতিক্ৰমৰ যোগফল নিৰ্ণয় কৰা সংখ্যা কিটা আমি পাই গলো a 21 b 55 হিহতৰ প্ৰতিক্ৰমৰ যোগফল লাগে প্ৰতিক্ৰম মানে হিহতৰ উল্টা a ৰ উল্টা কিমান 1/21 b ৰ উল্টা কিমান 1/55 তো তাৰ কাৰণে প্ৰতিক্ৰমৰ যোগফল লাগিব সো প্ৰতিক্ৰমৰ যোগফল কি 1/1/b 1/21 1/55 দুটা যোগ কৰিলো যোগ কৰা ভগ্নাংশ যোগ ইউটিউবত ভিডিও মোৰ চেনেলত ভিডিও দিয়া আছে ভগ্নাংশ যোগ কেনেকৈ কৰে চাই লবা 21 আৰু 55 ৰ লসাগু তাৰপৰা দুটা যোগ হৈ যাব এটা কেস 2 লে আহিম কেস 2 ত কি কৈছিলে যে a + b টো 36 এ কিন্তু a - b এবাৰ -6 লৈ ললো আকৌ আগৰ নিচিনা দুইটা ইকুৱেশ্যন যোগ কৰিলো a + b লগত a - b যোগ হল এফালে 36 ৰ লগত +-6 হল মানে -6 to 36 ৰ লগত যোগ হৈ গল মাইনাস এ প্লাস এ মাইনাস 36 - 6 এফালে 2a 36 - 6 হৈ গল 30 আৰু 2 এফালে গুছি গল হৈ গল 30 গৈ হৰণ কৰিলে 15 ওলালে তো এতিয়া 15 + b আমাৰ ইকুৱেশ্যনত আকৌ বহাইলো a মানটো পাই গলো ন 15 এটুন গৈ আমি ইকুৱেশ্যনত বহাইলো 15 + b = 36 সো b = কিমান হ'ব 36 - 15 21 a = 15 b = 21 ওলালে আকৌ তাৰ প্ৰতিক্ৰমৰ যোগফল 1/a 1/b 1/15 1/21 আকৌ আগৰ নিচিনাকে 12/105 সো আমাৰ দুটা আনসাৰ পালো এটা এটো পালো এটা এটো পালো হয়নে তো এতিয়া এমসিকিউত আমাৰ এই দুটাৰ ভিতৰত জিটোৱে অপচন দেখিম হেতু অপচনে আমি টিক কৰি দিম তো আজিলে ইমানে আমাৰ নেক্সট ভিডিওত আমি আকৌ আৰু লসাগুৰ ওপৰত আৰু আমি শিকিবলৈ ট্ৰাই কৰিম